প্ৰথম কথা হৈছে যে বহুতে ক'ব খুজিছিলে যে পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ ধাৰাসায়ী হ'ব। এতিয়া আপোনালোকে সকলোৱে দেখিছে যে কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব নোপোৱাৰ কাৰণে মানুহৰ মনত যিটো ক্ষোভ আহিছে, এইটোৱে কিছু পৰিমাণে আমি অস্বস্তিতো আছোঁ। কিন্তু আওপকীয়াকৈ যদি আপুনি প্ৰত্যেকটো দিশৰে যিটো পজিটিভ দিশ আছে, সেইটো হৈছে যে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ কাৰণে মানুহৰ যিটো প্ৰবল ইচ্ছা, সেই ইচ্ছাটোও কিন্তু আওপকীয়াকৈ প্ৰকাশ পাইছে। আৰু আমাৰ ৰাজনীতি কৰা সকলোৰে তিনিটা উদ্দেশ্য থাকে। এটা হৈছে ব্যক্তিগত স্বাৰ্থ, এটা দলৰ স্বাৰ্থ আৰু এটা দেশৰ স্বাৰ্থ। মই যিসকল প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈছে, মই নিজেও অসম প্ৰদেশ কংগ্ৰেছৰ আজি সভাপতি। আপোনালোক লখিমপুৰৰ সাংবাদিক চবেই জানে যে 4বাৰ মই টিকেট পোৱা নাছিলোঁ। এই অফিচতে মই 4বাৰ এপ্লাই কৰি টিকেট পোৱা নাছিলোঁ। আজি মই অফিচলৈ অহাৰ লগে লগে মোৰ জিলাৰ নেতাই মোক গামোচা দিছে। যদি সেইদিনাখন মই অধৈৰ্য হ'লোহেঁতেন, যিদিনাখন মই 96 চনত প্ৰাৰ্থীৰ পৰা বঞ্চিত হৈছোঁ, 97 চনত উপ নিৰ্বাচনত বঞ্চিত হৈছোঁ, 98 চনত লোকসভাত বঞ্চিত হৈছোঁ, 2001 চনত মই বঞ্চিত হৈছোঁ। আপোনালোক সাক্ষী, আপোনালোক চব সাক্ষী, আপোনালোকেও দুখ প্ৰকাশ কৰিছিলে মোৰ লগত। সেই সময়ত যদি মই আৱেগিক হ'লোহেঁতেন, খঙৰ ভমকত যদি কিবা সিদ্ধান্ত ল'লোহেঁতেন, আজি এইখন গামোচা লখিমপুৰ জিলা কংগ্ৰেছত মই নেপালোহেঁতেন। মই সেইকাৰণে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱা প্ৰতিগৰাকী দলৰ নিষ্ঠাবান নেতা কৰ্মীক আহ্বান জনাম যে আপোনালোকে মোৰ ওপৰত বিশ্বাস ৰাখক। হয়, ব্যক্তিগতভাৱে আপুনি আঘাত হৈছে, কিন্তু এইটো সময়ত আমি ৰাজ্যখনৰ মানুহখিনিৰ কথা ভাবি পেলাই ৰাজনীতি কৰিব লাগিব। আমাৰ এটা দায়িত্ব আছে বিৰোধী ৰাজনৈতিক দল হিচাপে, আৰু সেই দায়িত্ব আমি পালন কৰাত যদি ব্যৰ্থ হওঁ, তেতিয়া আমাক ৰাইজে বেয়া পাব। আৰু অভিযোগ আহিছে, মোৰ হাততো অভিযোগ আছে। কেইজনমান জিলা সভাপতি আৰু কেইজনমান ব্লক সভাপতিৰ বিৰুদ্ধে স্পেচিফিক অভিযোগ, তথ্যভিত্তিক অভিযোগ মই ইতিমধ্যে পাইছোঁ। বিভিন্ন অভিযোগ, তাৰ 2-এটা অভিযোগ ৰাজহুৱা হৈছে আপোনালোকৰ সংবাদ মাধ্যমত। অভিযোগ পাইছোঁ আৰু আগতেও তেনেকুৱা অভিযোগ আহিছিলে, আমি বিচাৰ কৰিছোঁ। এতিয়া 4টা জিলা পৰিষদত প্ৰাৰ্থী দিব পৰা নাই। মই তেওঁলোকৰ ক্ষেত্ৰতো আমি কঠোৰতম সিদ্ধান্ত ল'ম যে কি কাৰণে 4টা জিলা পৰিষদ খালী থাকিলে, আৰু য'ত যোগ্য প্ৰাৰ্থী বঞ্চিত হৈছে। এতিয়া পৰ্যালোচনা কৰাৰ সময় নহয়, এতিয়া নিৰ্বাচনী প্ৰচাৰ কৰাৰ সময়। কিন্তু যোগ্য প্ৰাৰ্থী বঞ্চিত হোৱাৰ কাৰণে যদি কংগ্ৰেছ দল ক্ষতিগ্ৰস্ত হয়, তাৰ কাৰণে প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াত জড়িত কোনো ডাঙৰ যিমান নেতা হওক সাৰি নাযাব। সেইটো মই, কাৰণ বিধানসভা নিৰ্বাচন আহি আছে। দলৰ নেতা কৰ্মীক আজি মই কেৱল কথা ক'লে নহ'ব, মই কৰি দেখুৱাব লাগিব, একশ্যন ল'ব লাগিব। আৰু যদি মই একশ্যন ল'ব নোৱাৰোঁ, তেতিয়াহ'লে বিধানসভা নিৰ্বাচনত তেওঁলোক হতাশ হ'ব। গতিকে 2026 বিধানসভা নিৰ্বাচনত সৰ্বশক্তিৰে যুঁজ কৰাৰ স্বাৰ্থত জিলা সভাপতি হওক, ব্লক সভাপতি হওক, বা অন্য কোনোবা ডাঙৰ নেতাৰ বিৰুদ্ধে যদি অভিযোগ যিখিনি পাইছোঁ, সেইখিনি 100% মই গ্যাৰাণ্টি সহকাৰে মোৰ দলৰ নেতাকৰ্মীক কৈছোঁ, আমি বিচাৰ কৰিম। কিন্তু এতিয়া 17 তাৰিখলৈকে স্কুটনি আছে। এতিয়া মই এই সময়ত মই প্ৰচাৰত লাগিম নে মই পৰ্যালোচনাত লাগিম, এইটো অকল মোৰ প্ৰশ্ন নহয়, আমি প্ৰত্যেকেই কৰিব লাগিব। আৰু এই কথাটো ইমান ৰৌজাল বৌজাল কিয় হৈছে, তিলটোকে তালটো কিয় কৰা হৈছে? কাৰণ এপেক্স বেংকত 2জন বিজেপি বিধায়কে লাখ লাখ টকা লোৱা বুলি টেলিভিশ্যনৰ পৰ্দাত অভিযোগ আহিছে। গতিকে বিজেপিক সুৰক্ষা দিবৰ কাৰণে আমি যাতে কোনো চেষ্টা নকৰোঁ, কাৰণ আমাৰ অসমৰ এটা জাতীয় অনুষ্ঠান। এইটো আমাৰ কংগ্ৰেছৰ ভিতৰত যিটো হৈছে বুলি কৈছে, তাৰ কাৰণে 1-2জন ব্যক্তিৰ ৰাজনৈতিক কেৰিয়াৰত এটা স্পীড ব্ৰেকাৰ আহিছে। কোনোবা এজন যোগ্য ব্যক্তি যদি বঞ্চিত হৈছে, তেওঁৰ ৰাজনৈতিক জীৱনত সন্মুখত এটা বাধা আহিছে তেওঁ আগবাঢ়ি যোৱাত। কিন্তু অসমৰ এটা জাতীয় অনুষ্ঠান এপেক্স বেংক লুণ্ঠনৰ স্থলী বনালে বিজেপিৰ বিধায়কে। এতিয়ালৈকে মুখ্যমন্ত্ৰী মৌন। মুখ্যমন্ত্ৰীয়ে তাৰ কোনো প্ৰত্যুত্তৰ দিয়া নাই। অসমৰ মাটিত, অসমৰ টিভিত, গুৱাহাটী মাছমজিয়া টেলিভিশ্যনৰ লাইভ টক শ্ব'ত বহি পেলাই কৈ দিলে
এতিয়ালৈকে মুখ্যমন্ত্ৰী মৌন। কিন্তু আমি কংগ্ৰেছ এজন ব্লক সভাপতিয়ে ক'ৰবাত কিবা এটা ভুল কৰিলে, জিলা সভাপতিয়ে কিবা এটা ভুল কৰিলে, চবেই আমাক ধৰি আছে যে আপুনি কি কয়, আপুনি কি কয়। আমি কৈছোঁ আমি বিচাৰ কৰিম, আৰু এই বিচাৰ এপেক্স বেংকে লুটপাট কৰা বিধায়ককেইজনৰ ওপৰত বিচাৰ হোৱা আগতে হ'ব। মই ডেটো দি দিছোঁ আপোনালোক, আমি আগতে কৰিম। এতিয়া কি কৈছে মই দেখাও নাই, মই কৈ দিছোঁ। এইবাৰ যিটো পঞ্চায়তৰ টিকেট বিতৰণ হৈছে, এইটো একেবাৰে ভাৰতবৰ্ষত নতুন। বিজেপিৰ জিলা পৰিষদ টিকেট বাজপেয়ী ভৱনৰ পৰা হোৱা নাই জানো? আমাৰো আমি যিমান দিনৰ পৰা কংগ্ৰেছ কৰিছোঁ চবেই কওক, সদায় জিলা পৰিষদৰ টিকেট APCC প্ৰেচিডেণ্টে চহী কৰে। এইটো নিয়ম আছিল, আমাৰ সংবিধানতো লিখা আছে। এইবাৰ অসম কংগ্ৰেছত যেতিয়া আমাৰ লিলি হোটেলত আজি প্ৰায় 8 মাহ 9 মাহ আগত দুদিনীয়াকৈ আমাৰ এটা মন্থন শিবিৰ হৈছিলে, তাত আমাৰ দলৰ নেতাসকলে ক'লে যে এইবাৰ আমি APCCয়ে ক্ষমতাটো জিলাবিলাকক দি দিব লাগে। 3টা ক্ষমতা জিলাক দি দিয়া হ'ল, যিকাৰণে কিছুমান মানুহে বেলেঞ্চটো ৰাখিব পৰা নাই ক্ষমতা পোৱাৰ পাছত। এটা হৈছে টিকেটৰ যিটো ব্যৱস্থা আলোচনা, সেইটো জিলাক দি দিয়া হ'ল, য'ত APCC কোনো ৰুল নাই, ভূমিকা নাই। আমি কেৱল পৰ্যবেক্ষক পঠাইছোঁ। এতিয়া লখিমপুৰত ইয়াত মোৰ কাষত জিলা প্ৰেচিডেণ্ট ৰৈ আছে, কওক এটা টেলিফোন মই কৰিছোঁ নেকি? মই ফৰৱাৰ্ড কৰি আছোঁ। মোক যেতিয়া বিভিন্ন জিলাৰ পৰা মেছেজ আহি আছে যে মোক টিকেট দিয়ক, মোক বায়'ডাটা এইটো, মই সেইবিলাক জিলা সভাপতিসকলে জাষ্ট ফৰৱাৰ্ডেড পঠিয়াই দিছোঁ যে এওঁ এপ্লাই কৰিছে, আপুনি বিষয়টো লিখাও নাই। মই জাষ্ট হোৱাটছএপত চব ৰাখি থৈছোঁ। 144টা মেছেজ মোলৈ আহিছিলে যে মোকো সহায় কৰক। তেতিয়া মই তেওঁক ৰিপ্লাই দিছোঁ যে আই ফৰৱাৰ্ডেড ইউৰ বায়'ডাটা টু দ্য ডিছকনচাৰ্ণ DCC প্ৰেচিডেণ্ট। মই পঠিয়াই দিছোঁ। এইবাৰ আমি APCCয়ে সিদ্ধান্ত ল'লোঁ যে আমি জিলাবিলাকক ক্ষমতা দিম। তাৰপাছত এটা হ'ল কি, PAC কমিটিখনৰ যিখন ডিষ্ট্ৰিক্টৰ সভাপতি, ইয়াত গগন বৰা ডাঙৰীয়া আছে কাৰণে মই কৈছোঁ, ইয়াৰ আগত যিখন মিটিং হৈছিলে তাত আছিলে APCC ইনচাৰ্জজন মাধুৰ্য গোস্বামী আছিলে। এইবাৰ আমি সিদ্ধান্ত হ'ল দিল্লীত যোৱাৰ পাছত তেখেতসকলে ধৰিলে দিল্লীত যে DPACত আমাক চেয়াৰমেন দিব লাগে। চব জিলা প্ৰেচিডেণ্টে ক'লে, হাইকমাণ্ডে ক'লে দি দিয়ক। এতিয়া ডিষ্ট্ৰিক্ট ইলেকশ্যন কমিটিখনৰ চেয়াৰমেনো দি দিয়া হ'ল ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টক, য'ত প্ৰদেশ কংগ্ৰেছৰ গোটেই ক্ষমতাটো। তাৰপাছত মোক কৈ দিয়া হ'ল যে এইবাৰ আপুনি হস্তক্ষেপ নকৰিব, এইবাৰ আপুনি হস্তক্ষেপ নকৰিব। এতিয়া তাৰপাছতো আপোনালোকে নিজে দেখিছে যে 3-4খন জিলাতহে অভিযোগ আহিছে, তাৰ বাদেতো বাকী গোটেই 95% ঠিকে আছে। এতিয়া 95% ভালটো চাব নতুন কাম এটা কৰোঁতে, নে 5% বেয়াটো চাব?